শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল। মনৰ মাজত কিছুমান প্ৰশ্ন মোৰ আছে যিটো মই অকলে সমাধান কৰিব নোৱাৰোঁ। কেতিয়াবা আপোনালোকৰো মতামত মোৰ জানিবলগীয়া হৈ যায় বা জানিব বিচাৰোঁ। ধৰি লওক মই এটা এনেকুৱা জটিল সমস্যাত ভুগি আছোঁ য'ৰ পৰা ইচ্ছা কৰিলে মই নিজকে উদ্ধাৰ কৰিব পাৰোঁ বা ইচ্ছা কৰিলে মই সকলোৰে লগত যুঁজিব পাৰোঁ। কিন্তু তাত আহি পৰিছে মোৰ ব্যক্তিগত স্বাৰ্থৰ কথা নহয়, তাত আহি পৰিছে মোৰ ছোৱালী দুজনীৰো সমস্যাৰ কথা। সেইখিনি যদি মই মোৰ ব্যক্তিগত সমস্যা সমাধান কৰিবলৈ যাওঁ তেতিয়া মোৰ ছোৱালী দুজনী সমস্যাত ভুগিব পাৰে। নীৰৱ দৰ্শক হৈ থাকিবও মই নোৱাৰোঁ, কাৰণ আমাৰ সমাজত এটা এষাৰ কথা আছে, আপুনি যদি নীৰৱে সহ্য কৰি যায় তেতিয়া সেইটো স্বীকাৰ কৰি লোৱা বুলি কয়। কিন্তু পৰিস্থিতি সাপেক্ষে কেতিয়াবা আমি মনে মনে থাকিবলগীয়াও হয়। তেনেস্থলত এফালে মোৰ ব্যক্তিগত মোৰ যিটো আত্মকণ্ডল মোৰ মনৰ ভিতৰত চলি আছে, বহিৰ্ভূত হ'ব পৰা নাই, আৰু এফালে মোৰ ছোৱালী দুজনীৰ ভৱিষ্যত, মই কোনটো দিশে যোৱা উচিত কমেণ্ট কৰি জনাবচোন। অলপ মোৰ সুবিধা হ'ব মোৰ পথটো নিৰ্ধাৰণ কৰাৰ। ধন্যবাদ।